মুহূৰ্তত আমি উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া 4 নং ৰংবং পথাৰ প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়ৰ অফিচ গৃহ এতিয়া লণ্ডভণ্ড কৰি পেলালে বনৰীয়া হাতীয়ে। মই প্ৰবীণক অকমান দৃশ্যাংশ দেখুৱাবৰ বাবে অনুৰোধ কৰিছো। বিদ্যালয়ৰ কাৰ্যালয়ৰ ভিতৰত যিমানখিনি কিতাপ পত্ৰ আচবাব আছিল এই সকলোবিলাক ছিন্ন ভিন্ন কৰি তুলিছে, এক প্ৰকাৰ তছনছ কৰিছে বনৰীয়া হাতীয়ে। আৰু এই অঞ্চলটোৰ কাষতে থকা যি টংটংতলি, সেই টংটংতলিটো কেইবাটাও ঘৰ বনৰীয়া হাতীয়ে ক্ষতি কৰিছে। এই অঞ্চলটোলৈ এতিয়া বিশেষকৈ এই বিদ্যালয়খনলৈ ছাত্ৰ ছাত্ৰী আহিবলৈ হাতীৰ কাৰণে ভয় কৰা হ'ল, কাৰণ যিকোনো মুহূৰ্তত ইয়াৰ কাষৰ যি চাহ বাগিচা আছে সেই চাহ বাগিচাৰ পৰা বনৰীয়া হাতীয়ে এই অঞ্চলটোত প্ৰৱেশ কৰে, যাৰ ফলত এতিয়া ইয়াৰ অভিভাৱকসকল, ইয়াৰ বিদ্যালয়ৰ শিক্ষকেই হওক বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ভয়ভীত হৈ পৰিছে। তেওঁলোক ভয় খাইছে, কাৰণ আমি যদি সেই কোঠাটো দেখুৱাওঁ কি ধৰণে এই কোঠাটো এক প্ৰকাৰ তছনছ কৰি গ'ল। ইয়াৰ যি খিৰিকী আছিল সেই খিৰিকী সম্পূৰ্ণৰূপে ভাঙি বনৰীয়া হাতী ইয়াত প্ৰৱেশ কৰে, আৰু যাৰ ফলত এই কোঠাটোৰ সা সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে নষ্ট হয়। আৰু সমান্তৰালভাৱে ইয়াৰ কাষতে থকা টংটংতলি অঞ্চলত পুৱতি নিশা আচলতে পুৱাৰ ৰাতিপুৱাবৰ সময়ত ইয়াত কেইবাটাও বাসগৃহ ক্ষতি কৰিছে। মই ইয়াৰ অভিভাৱকসকল আছে, ইয়াৰ ছাত্ৰ ছাত্ৰীসকল আছে, মই তেওঁলোকৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। গোটেই অফিচৰ যি কোঠাটো দেখা পাইছো যে কিতাপ চিতাপ চব তছনছ কৰি গৈছে বনৰীয়া হাতীয়ে। এইটো কিমান ৰাতিপুৱা হৈছিলে চাগে নে ৰাতি? এই যোৱা ৰাতি মানে হাতীটো 12 বজাৰ পৰাই আহিলে। 12 বজাত আহি আমাৰ ওচৰৰে পিতাম্বৰ দাসৰ বাৰীত প্ৰায় 2 ঘণ্টা সময় থাকে। থকাৰ পিছত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছিল যদিও তেওঁলোক অহাৰ আগতে হাতীটো সেইফালৰ পৰা ওলাই আহি গজেন দাসৰ ঘৰ হৈ এইফালে ওলাই আহে, আৰু অহাৰ পিছত প্ৰায় 3টামান বাজি গ'ল। সেই সময়ত আহি এই ৰিজাৰ্ভলৈ বুলি আহিছিলে, কিন্তু ফৰেষ্টৰ মানুহ ঘূৰি গ'ল, তেওঁলোকে পিছা নকৰাৰ পিছত ৰিজাৰ্ভলৈ আহি এই স্কুল গৃহৰ পাছফালৰ পৰা সোমাই বাউণ্ডৰী ৱাল ফেঞ্চিং তাৰ পেলাই সোমাই লৈ এই অফিচ গৃহটো সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰে। 2খন খিৰিকী পেলাই দিয়াৰ লগে লগে অফিচৰ আচবাব সকলো লোকচান হৈছে। আৰু এতিয়া যিটো পৰ্যায় হৈছে, এইটো পৰ্যায় হ'লে যে দিন দুপৰতো নাহিব তেনে কোনো মানে নাই। গতিকে ইয়াক কৰ্তৃপক্ষই কিবা এটা সুবিচাৰ কৰি এই সমস্যাৰ পৰা যাতে এই ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালীসকলক ৰক্ষা দিয়ে তাৰ প্ৰতি আমি অনুৰোধ জনাম। মানে এতিয়া ল'ৰা ছোৱালীবিলাক স্কুললৈ আহিবলৈ ভয় লগা হৈছে। ল'ৰা ছোৱালী দিনত হ'লেও এই গ্ৰান্টৰ পৰা হাতী বাবা ওলাই আহিব পাৰে, সেইকাৰণে তেওঁলোক স্কুললৈ অহাত বহুত ভয়ভীত হৈছে। হয়, নিশ্চয়কৈ। তোমালোকৰ স্কুলখন হাতীয়ে কালি দেখা পাইছো অফিচ ঘৰটো ভাঙি পেলাইছে। আমাৰ কালি স্কুলখন ভাঙিছে কাৰণে আমাৰ বহুত দুখ লাগিছে। অফিচটো ভাঙিছে, অফিচটো ভাঙোতে কাৰণে আমাৰ বহুত দুখ লাগিছে। এতিয়া স্কুললৈ আহিবলৈ ভয় লগা হৈছে। কেতিয়াবা স্কুললৈ আহোঁতে হাতী ওলাই যায়? ওলাই স্কুললৈ আহোঁতে ওলাই। ওলাই। হয়, এইসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে নিজে প্ৰকাশ কৰিছে, সকলো দুখত আছে, সকলোৱে আচলতে দুখ পাইছে, তেওঁলোকে ভয় খাইছে, কাৰণ যিকোনো মুহূৰ্তত ইয়াৰ কাষতে যিহেতু চাহ বাগিচাসমূহ আছে আৰু সেই চাহ বাগিচাসমূহতে বনৰীয়া হাতীয়ে প্ৰায়ে আশ্ৰয় লয়। গতিকে যিকোনো মুহূৰ্তত পথতেই হওক বা বিদ্যালয়ৰ কাষতেই হাতী ওলোৱাৰ ভয়ত তেওঁলোকে ভয়ভীত হৈ আছে, আৰু বিদ্যালয়ৰ সা সামগ্ৰীসমূহ নষ্ট কৰাত তেওঁলোকে দুখ প্ৰকাশ কৰিছে। মই সমগ্ৰ পৰিৱেশটো কেমেৰাপাৰ্চন প্ৰবীণ আছে, সেই প্ৰবীণক দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ। আৰু সমান্তৰালভাৱে উল্লেখ কৰিছোঁ যে এই ৰংবং অঞ্চলটোত আজিয়ে নহয় বহু বছৰ ধৰি ইয়াত বনৰীয়া হাতী এনেধৰণে ক্ষতি কৰি আহিছে। কিছুদিনৰ পূৰ্বে এই অঞ্চলটোত কেইবাটাও বাসগৃহ বনৰীয়া হাতীয়ে ভাঙি তছনছ কৰি গৈছে। পুনৰ যোৱা নিশা অৰ্থাৎ পুৱতি নিশা ইয়াত বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি ইয়াৰ বিদ্যালয়ৰ যি কোঠা কাৰ্যালয়, সেই কাৰ্যালয়ৰ কোঠাটো সম্পূৰ্ণৰূপে তছনছ কৰিছে, সা সামগ্ৰী নষ্ট কৰিছে। আৰু ইয়াৰ কাষতে টংটংতলি বুলি এটা অঞ্চল, সেই অঞ্চলটোতো কেইবাটাও বাসগৃহ ক্ষতি কৰিছে বুলি এই মুহূৰ্তত আমি জানিব পাৰিছোঁ। এইসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে বিদ্যালয়লৈ আহি এই কোঠাটো তেওঁলোকে দেখি খুব দুখ পাইছে আৰু ভয় খাইছে।